ফাইনেলি গাইজ আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া যিহেতু অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত সোমাই যাব, সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে এই মাহৰ 7 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়, অথবা যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ যে কোনসকলে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ যিহেতু অৰুণোদয় আঁচনি 3.0ত বহুতে মানুহে এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। বহুতে মানুহে কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া এইবাৰ অৰুণোদয় আঁচনি 3.0ৰ পইচা কোনসকল লোকে 7 অক্টোবৰত লাভ কৰিব জানি লওক। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ এপ্লিকেশ্যন ফৰ্মটো লাভ কৰিছে আৰু আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন ভেৰিফাই লিষ্ট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন ফাইনেল লিষ্টটো চেক কৰিব জানি লওক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চোৱা নাই, তেনেহ'লে আপোনালোকে অতি ক্লিক কৰি লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰিছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা এই মাহৰ 7 অক্টোবৰ তাৰিখে পাব নে নাপায় জানি লওক। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু আপোনালোকে জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিছিল, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো চেক কৰিব লাগিব। যিসকলে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, সেইসকলৰ এটা কিন্তু অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্ট আহি গৈছে। যিসকলৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম আহিছে, সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এইবাৰ যিহেতু হিমন্ত চৰকাৰে এটা অৰুণোদয় আঁচনিৰ চিঠি দিয়া হৈছে, যদি যিসকলে অৰুণোদয় আঁচনিৰ সেইখন চিঠি লাভ কৰিছে, সেইসকলে কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কিছুমানে কমেণ্ট কৰিছে যে মই 3 মাহৰ কিস্তি লাভ কৰা নাই, 7 অক্টোবৰত একেলগে সকলো কিস্তি লাভ কৰিম নেকি। যদি আপোনালোকে জুন মাহত, জুলাই মাহৰ আৰু আগষ্ট মাহৰ কিস্তি লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে 7 অক্টোবৰ তাৰিখে সেইবোৰ পইচা নাপাব। 7 অক্টোবৰত কিন্তু খালি আপোনালোকে এমাহৰ কিস্তি লাভ কৰিব।
7 অক্টোবৰত কিন্তু আপোনালোকে সেইবোৰ কিস্তি লাভ নকৰিব। 7 অক্টোবৰত খালি আপোনালোকে 1250 টকা লাভ কৰিব। আপোনালোকে কিন্তু সেইবোৰ কিস্তি পিছত লাভ কৰিব, একেলগে 3 মাহৰ কিস্তি। এতিয়া যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আগষ্ট মাহত লাভ কৰা নাই, সেইসকলে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু 7 অক্টোবৰত সকলোৱে অৰুণোদয় আঁচনি পইচা একেলগে লাভ কৰিব। 7 অক্টোবৰত কিন্তু সকলো জিলা, সকলো পঞ্চায়ত বা সকলো কিন্তু চেণ্টাৰত অৰুণোদয় আঁচনিৰ সভা পাতিব। তাত কিন্তু অৰুণোদয় আঁচনি পইচা বিতৰণ কৰা হ'ব। সেইকাৰণে যিসকলৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিছে, সেইসকলক কিন্তু 7 তাৰিখে সকলো পঞ্চায়তে মাতিব। তাত আপোনালোকে মিটিঙত যাব লাগিব। তাত গ'লে কিন্তু আপোনালোকে সকলো গম পাই যাব। তাত কিন্তু অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰা হ'ব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, একেলগে 7 অক্টোবৰত সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে।